নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ শৰ্মা, মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত 64 যোগিনী তন্ত্ৰৰ এটা প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিব লাগিব। বন্ধুসকলে 64 যোগিনী হৈছে মা আদিশক্তি আৰু মহাদেৱৰ সংযুক্ত শক্তিৰ দ্বাৰা সৃষ্টি হোৱা দৈৱীয় শক্তি। যেতিয়া মা আদিশক্তি পূজন কৰা হয়, সেই পূজনত তেওঁলোকৰো নাম লোৱা হয়। গতিকে এওঁলোকৰ হাতত এটা বিশেষ শক্তি আছে। তন্ত্ৰশাস্ত্ৰসমূহত এই 64 যোগিনী সাধনাৰ সম্পৰ্কেও পোৱা যায়। কিন্তু আজি মই সাধনাৰ সম্পৰ্কে নকওঁ। আজি মই আপোনালোকক এই 64 যোগিনীৰ নাম কিদৰে আমি নিজৰ সমস্যা সমাধান কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ, সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। এই 64 যোগিনী মা আদিশক্তিৰ 64 গৰাকী শক্তিৰ ৰূপ। গতিকে এওঁলোকৰ ওচৰত, প্ৰত্যেকৰে ওচৰত কিছুমান নিৰ্দিষ্ট শক্তি আছে, যি আমাৰ মনৰ ইচ্ছা পূৰ্ণ কৰাৰ ক্ষেত্ৰত, শত্ৰু সংহাৰণৰ ক্ষেত্ৰত, বিপদ মুক্তিৰ ক্ষেত্ৰত, অৰ্থ প্ৰদান কৰাৰ ক্ষেত্ৰত, নিজৰ দেহাৰ সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত, নিজৰ পাৰ্চনেল বা প্ৰফেশ্যনেল লাইফত ছাকচেছ প্ৰদান কৰাৰ ক্ষেত্ৰত সহায় কৰে। বন্ধুসকল, এতিয়া মই আপোনালোকক কোনটো সমস্যাৰ কাৰণে কোনগৰাকীৰ যোগিনীৰ নাম আমি ল'ব লাগে আৰু কেনেকৈনো ল'ব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই যোগিনীসকলৰ নাম আমি শ্ৰদ্ধা সহকাৰে নিজৰ সমস্যা সমাধানৰ কাৰণে ল'ব পাৰোঁ। বন্ধুসকল, যেতিয়া আমি কোনো এগৰাকী যোগিনীৰ নাম শ্ৰদ্ধা সহকাৰে ল'ম, সেই যোগিনীৰ শক্তিয়ে ইনষ্টেণ্টলি আমাক আহি পেলাই সহায় কৰিব। যেনেকৈ ৰেইকি বা এঞ্জেল থেৰাপিত আমি এঞ্জেলৰ নাম লওঁ, এঞ্জেলে আহি আমাক ইনষ্টেণ্টলি হেল্প কৰে। ঠিক তেনেকৈ এই 64 যোগিনীৰ নামেও আমাক চুইটছৰ নিচিনাকৈ কাম কৰে। আৰু এই উপায়টো সম্পূৰ্ণ পৰীক্ষিত। মই নিজেও বহুবাৰ ইয়াক প্ৰয়োগ কৰি চাইছোঁ বা ক্লাইণ্টকো দি চাইছোঁ, তেওঁলোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিছে। গতিকে আজি আপোনালোকক কোনটো সমস্যাৰ কাৰণে আমি কোনগৰাকী যোগিনীৰ নাম চুইটছ ৱৰ্ডৰ নিচিনাকৈ ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। আৰু এই যোগিনীৰ নাম আপোনালোকে প্ৰয়োগ কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, যদি আমি বিচাৰোঁ যে প্ৰত্যেকটো কামত আমি সফল হওঁ, আমি যি কাম কৰিবলৈ নাযাওঁ কিয়, সেই কামটো যাতে আমাৰ সফল হয়। আমি ইণ্টাৰভিউ দিবলৈ ক'ৰবালৈ ওলাই গৈছোঁ, কিবা কামত, শুভ কামত আমি ওলাই গৈছোঁ ঘৰৰ পৰা, কিবা অফিচিয়েল কামত ওলাই গৈছোঁ, সেই কামটো যাতে আমাৰ ছাকচেছ হয়, সেই কামত যাতে আমি সফলতা লাভ কৰোঁ, তাৰ কাৰণে আমি কাৰ নাম ল'ব লাগে? সৰ্বমংগলা যোগিনীৰ নাম ল'ব লাগে। কেনেকৈ ল'ব লাগে? আপোনালোকে মা আদিশক্তি ধ্যান কৰি মনে মনে সৰ্বমংগলা জপ কৰি কৰি ঘৰৰ পৰা বাহিৰ হ'ব লাগে, বা যিকোনো এটা কাম আপোনালোকে কৰি থাকোঁতে ব্যৱহাৰ কৰিব পাৰে। যেনেকৈ মুছলমানসকলে যিকোনো এটা কাম কৰাৰ আগত বিছমিল্লাহ বুলি আৰম্ভ কৰে, ঠিক তেনেকৈ আপোনালোকে যিকোনো এটা কাম কৰাৰ আগত সৰ্বমংগলা নামটো লৈ আপোনালোকে কৰিব, চাব আপোনালোকে সেই কামটো অতি সোনকালে সিদ্ধি লাভ হ'ব। আৰু যি কামৰ কাৰণে আপুনি গৈছে, সেই কামটো আপোনাৰ ছাকচেছ হ'ব। আৰু ই এটা প্ৰমাণিত আৰু পৰীক্ষিত উপায়। আপোনালোকে প্ৰয়োগ কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ৰিজাল্টেই লাভ কৰিব। বন্ধুসকল, দ্বিতীয়তে, বহুতে চাকৰিৰ কাৰণে, প্ৰাইভেট বা গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিব লগাত পৰে। কিন্তু ইণ্টাৰভিউ দিয়া আগে পিছত তেওঁলোক খুব কনফিউজ হৈ যায়। তেওঁলোকে সকলো কথা জানিও নিজকে এক্সপ্ৰেছ কৰিব নোৱাৰে, নিজৰ কথাখিনি বুজাই বহলাই ক'ব নাজানে বা কনফিউজ হৈ যায়। বা কিছুমান ব্যক্তি এনেকুৱাও হয় যে ষ্টেজত উঠা মাত্ৰকে ভৰি হাত কঁপিবলৈ লয়, বা যিসকলৰ নলেজ বহুত থাকে কিন্তু তেওঁলোকে নিজকে নিজে এক্সপ্ৰেছ কৰিব নোৱাৰে। তাৰ কাৰণে তেওঁলোকে মনৰ ভয় দূৰ কৰিবৰ কাৰণে আৰু বাকপটুতাৰ কাৰণে তেওঁলোকে চৰ্চিকা যোগিনীৰ নাম ল'ব পাৰে। মনে মনে আপোনালোকে ইণ্টাৰভিউ দিয়া মুহূৰ্তত চৰ্চিকা আপোনালোকে মনে মনে জপ কৰিব, মা আদিশক্তি ধ্যান কৰি কৰিব। চাব আপোনালোকৰ সেই ইণ্টাৰভিউটো, বা যদি কিবা ভাষণ দিবলৈ আপোনালোকে ষ্টেজত উঠিছে, সেই ভাষণটো কিন্তু সকলোৱে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিব। বন্ধুসকল, বাকপটুতা আৰু বাক সিদ্ধি প্ৰদান কৰাৰ ক্ষেত্ৰত এই চৰ্চিকা যোগিনীয়ে সহায় কৰে। দ্বিতীয়তে, আপোনালোকে আৰোগ্য লাভৰ কাৰণে, যদি আপুনি বহুত দিনৰ পৰা কোনো দুৰাৰোগ্য ৰোগত ভুগি আছে বা বহুত পুৰণি বেমাৰত আপুনি ভুগি আছে, যাৰ কাৰণে আপোনালোকে ডেইলি মেডিচিন খাব লগাত পৰে, সেই ৰোগৰ পৰা মুক্তিৰ কাৰণে আপোনালোকে এগৰাকী যোগিনীৰ নাম ল'ব পাৰে। সেই যোগিনীগৰাকীৰ নাম হৈছে বৈদ্যৰূপা। আপোনালোকে যিকোনো মেডিচিন খোৱাৰ মুহূৰ্তত বৈদ্যৰূপা কৈ আপোনালোকে খাব।
যিকোনো ধৰণৰ লিকুইড মেডিচিন যদি আপোনালোকে খাব লগাত পৰে তেন্তে সেই পানীত আপোনালোকে এই বৈদ্যৰূপা বুলি কৈ 3বাৰকৈ 3টা ফু দি সেই পানী আপোনালোকে গ্ৰহণ কৰিব। খোৱাৰ সময়তো আপোনালোকে খাদ্য বস্তুত আপোনালোকে এই বৈদ্যৰূপা য়োগিনীৰ নামটো লৈ 3বাৰ লৈ এটা ফু দি আপোনালোকে গ্ৰহণ কৰিব। পানী খাওঁতেও আপোনালোকে ইয়াক প্ৰয়োগ কৰিব। আপোনালোকৰ স্বাস্থ্য ভালে থাকিব, আপোনালোকৰ শৰীৰৰ পৰা ৰোগ ব্যাধি দূৰ হ'ব আৰু আপোনালোকে এই য়োগিনীৰ কৃপাও লাভ কৰিব। যি য়োগিনী আপোনাক ৰোগ মুক্তিত সহায় কৰে সেই য়োগিনীৰ নাম হৈছে বৈদ্যৰূপা। আপোনালোকে ইয়াক প্ৰয়োগ কৰি চাব। আপোনালোকে মেডিচিন খাওঁতে ইয়াক ব্যৱহাৰ কৰিব, ভাত খাওঁতে ব্যৱহাৰ কৰিব, পানী খাওঁতেও ব্যৱহাৰ কৰিব। চাব আপোনালোকৰ শৰীৰৰ ৰোগ ব্যাধি সোনকালে দূৰ হ'ব আৰু আপোনালোকৰ স্বাস্থ্যও ভাল থাকিব। যদি আপোনালোকৰ ক'ৰবাত কিবা কাৰণে নজৰ লাগে, বেয়া নজৰ আপুনি চিকাৰ খুব হয়, বা আপোনাৰ যদি এনেকুৱা লাগে যে আপোনাৰ নিগেটিভ এনাৰ্জিৰ সংখ্যা দেহাত বৃদ্ধি পাইছে, মনটো আপোনাৰ ছাতি ফুটি লাগিবলৈ লৈছে, ভালকৈ টোপনি নহা হৈছে, বেয়া সপোন দেখিবলৈ লৈছে, তেনেস্থলত আপোনালোকে 64 য়োগিনীৰ ভিতৰত অঘোৰা য়োগিনীৰ নাম ল'ব লাগে। অঘোৰা এই য়োগিনীৰ নাম ল'ব লাগে। বা আপোনালোকে এই য়োগিনীৰ নাম লৈ আপোনালোকে নিজৰ বুকুত 3টা ফু দিবও পাৰে। অঘোৰা কৈ আপোনালোকে বুকুত 3টা ফু দিবও পাৰে। এনে কৰিলে আপোনালোকৰ শৰীৰৰ পৰা নিগেটিভিটি দূৰ হয় আৰু সেই অঘোৰা য়োগিনী আপোনাক শৰীৰৰ পৰা নিগেটিভিটি দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে। বন্ধুসকল, যিসকলৰ প্ৰায় পতি পত্নীৰ সংঘাত হৈ থাকে, পতি পত্নীৰ লগত কথা নিমিলা হ'বলৈ লৈছে, ইজনে সিজনক দেখিব নোৱাৰা হৈ পৰিছে, কথাই যুক্তিতৰ্ক হ'বলৈ লয়, কাজিয়া হ'বলৈ লয়, তেনেস্থলত আপোনালোকে নিজৰ পাৰিবাৰিক শান্তিৰ কাৰণে নিজৰ পত্নীৰ লগত বা নিজৰ হাজবেণ্ডৰ লগত সম্পৰ্ক মধুৰ কৰিবৰ কাৰণে ৰতি য়োগিনীৰ নাম ল'ব পাৰে। ৰতি আপোনালোকে নিশ্চয় নামটো শুনিছে। ৰতি হৈছে কামদেৱৰ ভাৰ্যা, কামদেৱৰ ৱাইফ। কামদেৱক যিদৰে প্ৰেমৰ দেৱতা বুলি কোৱা হৈছে, ৰতি দেৱী হৈছে কামদেৱৰ পত্নী, তেওঁৰ প্ৰেমৰ দেৱী। গতিকে আপোনালোকে নিজৰ বৈবাহিক জীৱনৰ সংঘাত দূৰ কৰিবৰ কাৰণে, পতি পত্নীৰ সম্পৰ্ক মধুৰ কৰিবৰ কাৰণে এইগৰাকী য়োগিনীৰ নাম ল'ব পাৰে। আপোনালোকে মনে মনে যিমান পাৰে এই ৰতি য়োগিনীৰ নামটো ল'ব আৰু ৰতি য়োগিনী আপোনালোকৰ সম্পৰ্ক মধুৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। বন্ধুসকল, যদি আপোনালোকে কিবা কাৰণে নিজকে ফেমাছ কৰিব খোজে, যে আপুনি সদায় চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকক, সকলোতে আপোনাৰ নাম প্ৰচাৰ হৈ পৰক, আপোনাৰ নাম সকলোৱে জানক, বা আপোনাৰ যিকোনো ধৰণৰ আপুনি ছ'চিয়েল মিডিয়াত আছে, ইউটিউবত আছে, ফেচবুকত আছে, ইনষ্টাগ্ৰামত আছে, যাতে আপুনি খুব সোনকালে ফেমাছ হৈ পৰে, তাৰ কাৰণে আপোনালোকে আৰু এগৰাকী য়োগিনীৰ নাম ল'ব পাৰে। সেই য়োগিনীৰ নাম হৈছে বায়ুবীণা। আপোনালোকে জপ কৰিব। যিমান পাৰে, যিমান সংখ্যা পাৰে, কোনো হিচাপ নাই ইয়াত, যিমান পাৰে জপ কৰিব। যেতিয়া আপোনালোকে ছ'চিয়েল মিডিয়াত কিবা এটা আপলোড কৰে সেই সময়ছোৱাত আপোনালোকে জপ কৰিব, বা এনেও আপোনালোকে সময় পালে জপ কৰি থাকিব। চাব আপোনাৰ খ্যাতি বৃদ্ধি পাব, আপোনাৰ যশ মান কীৰ্তি বৃদ্ধি পাব, আপোনাৰ পৰিচয় চাৰিওফালে বিয়পি পৰিব। বায়ুৰ নিচিনাকৈ আপোনাৰ ব্যক্তিত্ব সকলোতে বিয়পি পৰিব, আপোনাৰ পৰিচয় বিয়পি পৰিব। আপোনালোকে ইনষ্টেণ্ট মানি বিচাৰে, বা আপোনালোকে বিচাৰে যে আপোনাৰ যি ব্যৱসায় আপুনি কৰি আছে, যি প্ৰফেশ্যনত আপুনি আছে, তাত আপোনাৰ ইনকাম বৃদ্ধি পাওক, চেলাৰী ইনক্ৰিমেণ্ট হওক, বা আপোনালোকে আনআৰ্নেড মানি অৰ্থাৎ লটাৰীত বা যিকোনো ধৰণে আপোনালোকৰ হাতলৈ যাতে ইনষ্টেণ্ট মানি আহে, তাৰ কাৰণে আপোনালোকে এই 64 য়োগিনীৰ ভিতৰত বিক্তামনা য়োগিনীৰ নাম ল'ব পাৰে। আৰু এই য়োগিনীৰ নাম আপোনালোকে যেতিয়াই পাৰে যিমান পাৰে জপ কৰিব লাগে। বিক্তামনা আপোনালোকে যিমান পাৰে জপ কৰিব। চাব আপোনালোকৰ ইনষ্টেণ্টলি মানি লাভ হ'ব। ধৰি লওক আপোনাৰ ক'ৰবাত টকা পইচা ফচি থাকিলেও আপোনালোকে সেইগৰাকী য়োগিনীৰ নাম ল'ব পাৰে। আৰ্থিক সমস্যাৰ পৰা উদ্ধাৰ লাভৰ কাৰণে, ইনষ্টেণ্ট মানিৰ কাৰণে, ফচি থকা ধন লাভৰ কাৰণে আপোনালোকে সকলো ক্ষেত্ৰতে এইগৰাকী য়োগিনীৰ নাম আপোনালোকে ল'ব পাৰে। আৰু সেইগৰাকী য়োগিনীৰ নাম হৈছে বিক্তামনা। আপোনালোকে যিমান পাৰে জপ কৰিব, সম্পূৰ্ণ শ্ৰদ্ধা সহকাৰে আদিশক্তিক ধ্যান কৰিব। চাব আপোনালোকৰ হাতলৈ য'ৰ পৰাই নহওক, যিকোনো চ'ৰ্চৰ পৰা আপোনাৰ হাতলৈ ধন অহাৰ বাট মুকলি হ'ব। বন্ধুসকল, যদি আপোনালোকে কেতিয়াবা জীৱনত বহুত ডাঙৰ সমস্যাত পৰি যায় আৰু সেই সমস্যাৰ পৰা উদ্ধাৰৰ কাৰণে আপুনি কোনো ধৰণৰ পথ বিচাৰি নাপায়, তেন্তে আপোনালোকে এই ক্ষেত্ৰত তাৰা য়োগিনীৰ নাম ল'ব পাৰে। বন্ধুসকল, মা তাৰা হৈছে এগৰাকী য়োগিনীৰ নাম। আপোনালোকে যিকোনো সমস্যাৰ পৰা ইনষ্টেণ্টলি উদ্ধাৰ লাভৰ কাৰণে তাৰা মাৰ নাম ল'ব পাৰে। নিজৰ সুৰক্ষাৰ কাৰণে, নিজৰ আত্মৰক্ষাৰ কাৰণে, বা আপোনালোকে বিপদৰ পৰা উদ্ধাৰ লাভৰ কাৰণে তাৰা য়োগিনীৰ নাম ল'ব পাৰে। বন্ধুসকল, তাৰোপৰি যদি আপোনালোকৰ চাৰিওফালৰ পৰা শত্ৰুৰ সমস্যা আপোনাক আমনি কৰি আছে, শত্ৰুৱে চাৰিওফালৰ পৰা আপোনাক সমস্যাত পেলাবলৈ চেষ্টা কৰি আছে, আপোনাৰ বদনাম গাই ফুৰিছে, বা আপোনাৰ শত্ৰুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে,
আপোনাক কোনেও ভাল চকুৰে নাচায়, সকলোৱে আপোনাক হিংসা কৰে, তেনে ক্ষেত্ৰত আপোনালোকে এই 64 যোগিনীৰ ভিতৰত কৰাকালী এই যোগিনীৰ নাম ল'ব পাৰে। আপোনালোকে শত্ৰু দমনৰ কামনা মনত লৈ, শত্ৰুৰ পৰা উদ্ধাৰৰ মনত কামনা লৈ মা আদিশক্তিৰ ধ্যান কৰি যিমান পাৰে এই যোগিনীৰ নাম ল'ব পাৰে। কৰাকালী 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 মনে মনে আপোনালোকে জপ কৰিব। আপোনাৰ শত্ৰু লাহে লাহে আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। যি শত্ৰুৱে আপোনাক অপকাৰ কৰিবলৈ চেষ্টা কৰিছিলে সেই শত্ৰুৱে আপোনাৰ বন্ধুত পৰিণত হ'ব বা আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব, আপোনাক সমস্যা দিবলৈ এৰি দিব। শত্ৰুৰ সমস্যাৰ পৰা উদ্ধাৰ লাভৰ কাৰণে এই কৰাকালী যোগিনীৰ নাম আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, বহুতৰে যাত্ৰাৰ সময়ত খুব ভয় লাগে, অৰ্থাৎ ৰাস্তাত কিবা দুৰ্ঘটনা হৈ যাব নেকি, বা কোনোবা যেতিয়া প্ৰথমে ৰেলত উঠে বা এৰোপ্লেনত উঠে তেওঁলোকৰ মনত এটা খুব ভয় থাকে যে বাই চান্স যাত্ৰাপথত কিবা দুৰ্ঘটনা হৈ যাব নেকি। এই ধৰণৰ কিছুমান মনত যদি আপোনাৰ যাত্ৰাৰ সময়ত ভয় উৎপন্ন হয়, তেন্তে সেই যাত্ৰাৰ ভয় দূৰ কৰিবৰ কাৰণে আপোনালোকে 64 যোগিনীৰ ভিতৰত ক্ষেমকাৰী এই যোগিনীৰ নাম ল'ব পাৰে। বন্ধুসকল, যদি আপোনালোকৰ খুব নজৰ লাগে, অৰ্থাৎ আপুনি অতি সোনকালে কাৰোবাৰ বেয়া নজৰৰ শিকাৰ হয়, ইভিল আইৰ শিকাৰ হয়, বা আপোনালোকৰ শৰীৰ খুব সোনকালে নিগেটিভ এনাৰ্জিৰ শিকাৰ হয়, তেন্তে আপোনালোকে সেই 64 যোগিনীৰ ভিতৰত বৰাহী যোগিনীৰ নাম ল'ব পাৰে। আপোনালোকে মনে মনে এই বৰাহী যোগিনীৰ নাম ল'ব। আপোনালোকৰ নজৰ দুখ দূৰ হ'ব, আনৰ বেয়া নজৰৰ পৰা আপোনালোকে সুৰক্ষা লাভ কৰিব আৰু আপোনালোকৰ শৰীৰৰ প্ৰটেকশ্যন হ'ব। আপোনাৰ শৰীৰটো নিগেটিভ এনাৰ্জিৰ পৰা সুৰক্ষিত হৈ থাকিব। আপোনালোকে যিমান পাৰে এই বৰাহী যোগিনীৰ নাম ল'ব। বন্ধুসকল, তাৰপিছত যদি আপোনালোকৰ ধন টকা পইচা সঞ্চয় নহয়, আপুনি বহু চেষ্টা কৰে কিন্তু সেই চেষ্টা বিফল হৈ যায়, বহু কষ্ট কৰি আপোনালোকে ধন ঘটে, আপোনালোকে পইচা সঞ্চয় কৰিব খোজে কিন্তু সেই ধন টকা পইচা আপোনাৰ সঞ্চয় নহয়, তেন্তে সেই ধন সঞ্চয়ৰ সমস্যা দূৰ কৰিবৰ কাৰণে আপোনালোকে 64 যোগিনীৰ ভিতৰত এগৰাকী অন্যতম কৌবেৰী যোগিনীৰ নাম ল'ব পাৰে। কৌবেৰী আপোনালোকে জপ কৰিব। এই কৌবেৰী হৈছে কুবেৰ দেৱতাৰ অনুচৰ। কুবেৰ দেৱতা যিদৰে ধন সংৰক্ষণ কৰে, ধনক সঞ্চয় কৰি ৰখাত সহায় কৰে, এই কৌবেৰী মাতাই আপোনালোকক ধন সংৰক্ষণ কৰাত সহায় কৰে। আপোনালোকে যেতিয়াই নিজৰ কেছ বক্সত পইচা ৰাখোঁতে আপোনালোকে এই কৌবেৰী মাতাৰ নাম ল'ব। চাব আপোনালোকৰ ধন সঞ্চয় হ'বলৈ ল'ব আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত মা কৌবেৰী আপোনাক সহায় কৰিব। বন্ধুসকল, আমাৰ মাজত বহুতৰে কিছুমান ফবিয়া থাকে, মনত কিছুমান ভয় থাকে, ৰাতি ভালকৈ শুব নোৱাৰে, বেয়া সপোন দেখে, বা ৰাতি অকলশৰে বাহিৰলৈ যাবলৈও কিছুমানৰ ভয় লাগে, মনত খুব ভয় উৎপন্ন হৈ থাকে, বা হাৰ্টটো যিসকলৰ দুৰ্বল বা যিসকলৰ মনত নিগেটিভ এনাৰ্জিৰ শিকাৰ হওঁ বুলি খুব ভয়, তেওঁলোকে এই 64 যোগিনীৰ ভিতৰত নৰসিংহী যোগিনীৰ নাম ল'ব পাৰে। বন্ধুসকল, নৰসিংহী হৈছে নৰসিংহ ভগৱানৰ অনুচৰ বা তেওঁৰ পত্নী বুলিও ক'ব পাৰি। নৰসিংহী মাতাৰ যদি আপোনালোকে নাম লয়, তেন্তে আপোনালোকৰ মনৰ ভয় দূৰ হয়, বেয়া সপোন নাশ হয়, নিগেটিভ এনাৰ্জিৰ পৰা সুৰক্ষা হয়। বন্ধুসকল, যদি আপোনালোকে বিচাৰে যে আপোনালোকৰ বুদ্ধি চাৰ্প হওক, বুদ্ধি আপোনাৰ তীক্ষ্ণ হৈ পৰক, জীৱনলৈ আপোনালোকৰ সুখ সমৃদ্ধি আহক, আপোনাৰ সকলো ধৰণৰ সুখ জীৱনত লাভ হওক, তাৰ কাৰণে আপোনালোকে এই 64 যোগিনীৰ ভিতৰত কৰ্কৰী যোগিনীৰ নাম ল'ব পাৰে। এই কৰ্কৰী যোগিনী মাতা আপোনাক সুখ সমৃদ্ধি, মনৰ শান্তি, সুস্বাস্থ্য, বুদ্ধি তথা সৰ্বাংগীন উন্নতি প্ৰদানত সহায় কৰে। গতিকে আপোনালোকে 64 যোগিনীৰ ভিতৰত এই কৰ্কৰী যোগিনীৰ নাম যিমান পাৰে ল'ব। নাম লোৱা মাত্ৰকে কৰ্কৰী যোগিনী মাতাই আপোনাক জীৱনৰ সফলতা দিবলৈ আৰম্ভ কৰিব। আপোনাৰ জীৱনত প্ৰস্পাৰিটি আহিব, সমৃদ্ধি আহিব, মানসিক শান্তিও লাভ হ'ব আৰু আপোনাৰ স্বাস্থ্যৰ যদি কিবা সমস্যা আছে সেই সমস্যাও দূৰ হ'ব। বন্ধুসকল, যদি আপোনাৰ সাপৰ প্ৰতি কিবা ফবিয়া আছে, ধৰক সাপ দেখিলে আপোনাৰ ভয় লাগে, সপোনত প্ৰায় আপুনি সাপ দেখি থাকে, বা আপোনাৰ গুপ্ত শত্ৰুৰ সংখ্যা অধিক, গুপ্ত শত্ৰুৱে কিবা আপোনাৰ অপকাৰ কৰিব বুলি আপোনাৰ মনত খুব ভয় উৎপন্ন হয়, তেন্তে আপোনালোকে 64 যোগিনীৰ ভিতৰত সৰ্পস্যা যোগিনীৰ নাম আপোনালোকে ল'ব লাগে। সৰ্পস্যা আপোনালোকে যিমান পাৰে মনে মনে জপ কৰিব লাগে। আৰু নাম লোৱা মাত্ৰকে যোগিনী মাতাই আপোনাক এই সৰ্প ভয় দূৰ কৰাৰ ক্ষেত্ৰত, গুপ্ত শত্ৰু নাশ কৰাৰ ক্ষেত্ৰত, গুপ্ত শত্ৰুৰ পৰা সুৰক্ষা লাভৰ ক্ষেত্ৰত সহায় কৰে। বন্ধুসকল, আপোনালোকে যদি খুব সোনকালে নিগেটিভ হৈ যায়, আপোনালোকে প্ৰত্যেকটো কথাতে নিগেটিভিটি আহে আৰু যিকোনো কাম কৰাৰ আগত প্ৰথমে আপোনাৰ মনলৈ নিগেটিভ চিন্তাধাৰাটো প্ৰথমে আহি যায় যে কামটো কৰিবলৈ লৈছোঁ, হ'বনে নহ'ব। এই ধৰণৰ যদি আপোনালোকৰ মনত খুব বেছি নিগেটিভিটি প্ৰথমে আহি যায়, যিকোনো কাম কৰাৰ ক্ষেত্ৰতে প্ৰথমে নিগেটিভিটি আপোনাৰ মনত জন্ম হয়, তেন্তে আপোনালোকে মনৰ নিগেটিভিটি দূৰ কৰিবৰ কাৰণে
এই 64 যোগিনীৰ ভিতৰত বিনায়কী যোগিনীৰ নাম ল'ব পাৰে। বন্ধুসকল, বিনায়ক হৈছে গণেশ দেৱতা আৰু এই বিনায়কী গণেশ দেৱতাৰ পত্নী বুলিও ক'ব পাৰি বা তেওঁৰ অনুচৰ বুলি ক'ব পাৰি। এই যোগিনী মাতা আপোনাৰ মনৰ যিখিনি নিগেটিভিটি আছে, মনৰ যিখিনি ভ্ৰম আছে, মনৰ যিখিনি দুশ্চিন্তা আছে, এইখিনি দূৰ কৰি আপোনাক পজিটিভিটি প্ৰদান কৰাত সহায় কৰে। গতিকে আপোনালোকে যদি এই ধৰণৰ সমস্যাত ভুগি আছে তেন্তে যিমান পাৰে এই বিনায়কী যোগিনীৰ নাম ল'বলৈ চেষ্টা কৰিব। বিনায়কী 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 আপোনালোকে যিমান পাৰে জপ কৰিব। বন্ধুসকল, তাৰোপৰি আপোনালোকে যদি বিচাৰে যে আপোনাৰ যিকোনো কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি ছাকচেছ লাভ কৰে, তেনে ক্ষেত্ৰত আপোনালোকে এই 64 যোগিনীৰ ভিতৰত দুগৰাকী যোগিনীৰ নাম ল'ব পাৰে, যি আপোনাক যিকোনো প্ৰফেশ্যনৰ ক্ষেত্ৰত মনে বিচৰা ছাকচেছ প্ৰদান কৰাৰ ক্ষেত্ৰত, সফলতা প্ৰদান কৰাৰ ক্ষেত্ৰত সহায় কৰে। বন্ধুসকল, সেই দুগৰাকী যোগিনী হৈছে অদিতি আৰু কামিনী। এই দুগৰাকী যোগিনীয়ে আপোনাৰ যিকোনো প্ৰফেশ্যনত ছাকচেছ প্ৰদান কৰাত সহায় কৰে। আপুনি যেনেকুৱা ধৰণৰ প্ৰফেশ্যনত নাথাকক কিয়, সেই প্ৰফেশ্যনত উন্নতি লাভৰ ক্ষেত্ৰত আপোনালোকে কামিনী আৰু অদিতি এই দুয়োগৰাকী যোগিনীৰ নাম আপোনালোকে ল'ব পাৰে। তাৰোপৰি আপোনালোকে মনৰ ইচ্ছা পূৰ্তিৰ কাৰণে কামিনী যোগিনীৰ নামো ল'ব পাৰে। এই কামিনী যোগিনী আপোনাক যিকোনো প্ৰফেশ্যনত উন্নতি প্ৰদান কৰাৰ উপৰিও আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ কৰাটো সহায় কৰে। বন্ধুসকল, যদি আপোনালোকে শত্ৰু দমন কৰিব বিচাৰে, শত্ৰুৰ ওপৰত জয়লাভ কৰিব বিচাৰে, তেন্তে আপোনালোকে এই ক্ষেত্ৰত অজিতা যোগিনীৰ নাম ল'ব পাৰে। অজিতা 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 যিমান পাৰে আপোনালোকে এই যোগিনীৰ নাম ল'ব আৰু নাম লোৱা মাত্ৰকে অজিতা যোগিনীয়ে আপোনাক শত্ৰুৰ ওপৰত বিজয় প্ৰাপ্তিৰ ক্ষেত্ৰত সহায় কৰিব। বন্ধুসকল, যদি আপোনালোকৰ ৰিলেশ্যনশ্বিপত কিবা সমস্যা হৈ আছে, ধৰি লওক আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহি গৈছে বা আপোনাক কিবা কাৰণে কথা নিমিলা হ'বলৈ লৈছে, সদায় আপোনাৰ ৰিলেশ্যনশ্বিপত কাজিয়া, যুক্তি তৰ্ক, সংঘাত নুগুচাই হৈছে, তেনে ক্ষেত্ৰত আপোনালোকে দুগৰাকী যোগিনীৰ নাম ল'ব পাৰে, যি দুগৰাকী যোগিনীয়ে আপোনাৰ যিকোনো সম্পৰ্কৰ মাজত থকা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে। এগৰাকী হৈছে ৰতি, মই আগতে আপোনালোকক ক'লোঁ, ৰতি যোগিনীৰ নাম আপোনালোকে ল'ব পাৰে নিজৰ ৰিলেশ্যনশ্বিপৰ সমস্যা দূৰ কৰিবৰ কাৰণে। আনহাতে আপোনালোকে গান্ধাৰ যোগিনীৰ নামো ল'ব পাৰে যদি আপোনালোকৰ সম্পৰ্ক আপোনালোকে মধুৰ কৰিব খোজে। এই দুগৰাকী যোগিনীয়ে আপোনালোকৰ সম্পৰ্ক মধুৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে। বন্ধুসকল, যি কেইগৰাকী যোগিনীৰ নাম মই আজি আপোনালোকক ক'লোঁ, এই যোগিনীৰ নাম লোৱা মাত্ৰকে আপোনালোকে ইয়াৰ পৰা সফলতা লাভ কৰিব পাৰিব। সম্পূৰ্ণ পৰীক্ষিত আৰু এটা অত্যন্ত সহজ উপায় আপোনালোকক মই দিলোঁ। আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকে ইয়াক প্ৰয়োগ কৰিব। কেৱল মনত শ্ৰদ্ধা আৰু ভক্তি ৰাখি ইয়াক প্ৰয়োগ কৰিব, যিহেতু যোগিনী প্ৰত্যেকগৰাকী যোগিনী দেৱী মাৰে অংশ, মা আদিশক্তিৰ অংশ। গতিকে তেওঁৰ নাম আপোনালোকে শ্ৰদ্ধা সহকাৰে ল'ব, তেওঁ আপোনাক নিশ্চয় সহায় কৰিব। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে আজি মই 64 যোগিনীৰ মন্ত্ৰ বা নাম কেনেকৈ আমি ল'ব লাগে, কি সমস্যাৰ ক্ষেত্ৰত কোনগৰাকী যোগিনীয়ে আমাক সহায় কৰে, কি সমস্যাৰ কাৰণে কাৰ নাম ল'ব লাগে, সেই বিষয়ে আপোনালোকে গম পালে। গতিকে আপোনালোকে সম্পূৰ্ণ শ্ৰদ্ধা সহকাৰে তেওঁৰ নাম ল'ব আৰু লওঁতে কিয় লৈছে নামটো, তেওঁৰ নামটো কিয় লৈছে, তেওঁ কিয় আবাহন কৰিছে সহায়ৰ কাৰণে, সেই কথাও আপোনালোকে মনত ৰাখি ল'ব। ধৰি লওক মোক টকা পইচাৰ প্ৰয়োজন হৈছে, তেতিয়াহ'লে মই কাৰ ওচৰত যাম? বিক্তামনা যোগিনীৰ ওচৰত যাম। গতিকে আমি যেতিয়া তেওঁৰ নামটো ল'বলৈ যাওঁ, নাম লোৱাৰ আগতে মনতে এফাৰ্মেশ্যন দিব লাগে যে সেই বিক্তামনা যোগিনী মাতা, মোক খুব সোনকালে ইমান পইচাৰ প্ৰয়োজন হৈছে, গতিকে আপুনি মোক সহায় কৰক। আপোনালোকে পজিটিভ এফাৰ্মেশ্যন দিব যে সেই বিক্তামনা যোগিনী মাতা, সেই আদিশক্তি স্বৰূপ, মোক ইমান দিনৰ ভিতৰত ইমান পইচাৰ প্ৰয়োজন হৈছে, মই আৰ্থিক সংকটত ভুগি আছোঁ, গতিকে সেই মা মোক সহায় কৰা। মনতে পজিটিভ এফাৰ্মেশ্যন দি আপোনালোকে তেওঁৰ নামটো ল'বলৈ আৰম্ভ কৰিব। চাব, সম্পূৰ্ণ শ্ৰদ্ধা সহকাৰে যদি তেওঁৰ নাম আপুনি লয়, তেওঁ ইনষ্টেণ্টলি আপোনাক আহি পেলাই হেল্প কৰিব, আপোনাৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। বন্ধুসকল, তাৰোপৰি আমি ৱাটাৰ চাৰ্জিং মেথডতো ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। ধৰি লওক আমি এগিলাচ পানী ল'লোঁ, পানী লৈ এই যোগিনী মাতাৰ নাম 3 বাৰ লৈ এটা ফু আমি পানীত দিলোঁ, সেই পানী আমি গ্ৰহণ কৰিলোঁ, বা আমি পানী খোৱা বটলতো ইয়াক প্ৰয়োগ কৰিব পাৰোঁ। তাৰোপৰি আমি কি কৰিব পাৰোঁ? যোগিনী মাতাৰ নাম মনে মনে জাপ কৰাৰ লগতে বহীত লিখিও যাব পাৰোঁ। কিন্তু লিখি যাওঁতে এটা কথা মনত ৰাখিব, আপোনালোকে কিন্তু 108 বাৰ লিখিব লাগিব। আৰু যোগিনী মাতাৰ নাম লিখোঁতে সদায় ৰঙা ৰঙৰ কলম ব্যৱহাৰ কৰিব, অৰ্থাৎ ৰেড চিয়াঁহীৰ কলম আপোনালোকে ব্যৱহাৰ কৰিব। আৰু সম্পূৰ্ণ মনে মনে জপ কৰি থাকিব আৰু লিখি থাকিব। আৰু যেতিয়া নিজে মনত ক'ব আৰু লিখিব, তেতিয়া তাৰ ৰিজাল্টটো আপোনালোকে কিন্তু খুব সোনকালে লাভ কৰিব। আৰু কিন্তু যেতিয়া আপোনালোকে লিখিবলৈ বহে, অনুগ্ৰহ কৰি 108 বাৰ কিন্তু সম্পূৰ্ণ লিখি শেষ কৰিব।
অন্যথা কিন্তু আপোনালোকে ৰিজাল্ট নাপাব পাৰে। গতিকে প্ৰথম সহজ উপায়টো হৈছে আপোনালোকে যিমান পাৰে জপ কৰিব। দ্বিতীয়তে আপোনালোকে ৱাটাৰ চাৰ্জ কৰি পেলাই ইয়াক গ্ৰহণ কৰিব, অৰ্থাৎ পানীত আপোনালোকে যোগিনী মাতাৰ নাম লৈ পেলাই 3টা ফুটি সেই পানী গ্ৰহণ কৰিব। তাৰোপৰি আপোনালোকে মনে মনে জপ কৰে যদি মনে মনে জপ কৰিবও পাৰে। তাৰ লগতে আপোনালোকে জপ কৰাৰ সময়ত 108 বাৰ আপোনালোকে সেই যোগিনী মাতাৰ নাম কোনোবা এখন বহীত আপোনালোকে ডেইলি লিখিবলৈ ল'ব ৰঙা কলমৰ দ্বাৰা। চাব আপোনালোকক সেই যোগিনী মাতাই ইনষ্টেণ্টলি হেল্প কৰিব। বন্ধুসকল, এই গোটেইকেইটাৰ ওপৰত পৰীক্ষিত উপায় আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা ভাল ফল লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে চৌষষ্ঠি যোগিনীৰ নাম আমি কেনেকৈ নিজৰ সমস্যাৰ সমাধানৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। আপোনালোকৰ নিশ্চয় এই বিষয়কেইটা জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।